নমস্কাৰ মই কাহৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিবলৈ চেষ্টা কৰিছো। পয়গম্বৰ হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে আপত্তিজনক ফেচবুক পোষ্ট কৰিছিল আৰু যাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অসমত চৰ্চা অব্যাহত আছে। এতিয়াও সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা কৰিছে বুলি আমছুৱে এইবাৰ প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু 100খনতকৈ এজাহাৰ দাখিল কৰাৰ পিছতো কোনো ধৰণৰ দোষীয়ে শাস্তি পোৱা নাই বা দোষীক কৰায়ত্ব কৰা নাই বুলি আমছুৰ হুংকাৰ দেখিবলৈ পোৱা গৈছে আৰু গৃহ বিভাগ আৰু চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি চৰকাৰক কঠোৰভাৱে আমছুৱে সমালোচনা কৰিছে। জনাইছো এই মুহূৰ্তত সবিস্তাৰে এই বিশেষ খবৰটো। পয়গম্বৰ হজৰত মুহাম্মদৰ বিৰুদ্ধে আপত্তিজনক ফেচবুক পোষ্ট কৰি পৰিৱেশ বিনষ্ট কৰিছে এই বুলি আমছুৱে মন্তব্য কৰিছে। আপত্তিজনক ফেচবুক পোষ্টৰ জৰিয়তে হাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ অপচেষ্টা কৰিছে এইধৰণে মন্তব্য কৰিছে আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত 100খনতকৈ অধিক এজাহাৰ দাখিল কৰা হৈছে। কিন্তু এতিয়ালৈকে তাৰ পিছতো কিন্তু সেই ব্যক্তিবোৰৰ ভিতৰত এজনকো গৃহ বিভাগে কৰায়ত্ব কৰা নাই এই বুলি আমছুৱে গৃহ বিভাগ আৰু চৰকাৰক ব্যৰ্থ হোৱা বুলি সমালোচনা কৰিছে। আমি জনাই আছো চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সৰব হৈ শিঙিমাৰীত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে আৰু আমছুৰ দাবী আপত্তিজনক ফেচবুক পোষ্ট কৰা অপমানকাৰীসকলক উচিত শাস্তি দিয়ক চৰকাৰে। পয়গম্বৰ হজৰত মুহাম্মদৰ বিৰুদ্ধে আপত্তিজনক ফেচবুক পোষ্ট কৰি পৰিৱেশ বিনষ্ট কৰিছে এই বুলি মন্তব্য কৰিছে আৰু হাতাম পুৰুষীয়া যি সম্প্ৰীতি আছে সেই সম্প্ৰীতি বিনষ্ট কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে আৰু যাৰ পৰিপ্ৰেক্ষিতত আমছুৰ গৰ্জন দেখিবলৈ পোৱা গৈছে। পয়গম্বৰৰ বিৰুদ্ধে যি আপত্তিজনক ফেচবুক পোষ্ট কৰিছে সেই পোষ্টৰ কোনো ধৰণতে মানি লোৱা নহ'ব। আমছুৱে এনেধৰণে গৰ্জন দিছে আৰু চৰকাৰ আৰু গৃহ বিভাগক অনুৰোধ জনাইছে যাতে দোষীয়ে অতি শীঘ্ৰেই শাস্তি লাভ কৰে তাৰ বাবে দাবী উত্থাপন কৰিছে। আমি জনাই আছোঁ এটা ডাঙৰ খবৰ এই মুহূৰ্তত। হজৰত মুহাম্মদৰ বিৰুদ্ধে আপত্তিজনক ফেচবুক পোষ্টৰ পিছৰ পৰাই সমগ্ৰ ৰাজ্যত চৰ্চা অব্যাহত আছে আৰু মুছলমান সমাজে ইতিমধ্যে গৰিহণা দিছে আৰু তাৰ পৰিপ্ৰেক্ষিতত এইবাৰ আমছুৱে গৰ্জন দিছে। আমছুৱে শিঙিমাৰীত প্ৰতিবাদ সাব্যস্ত কৰিছে। পয়গম্বৰ হজৰত মুহাম্মদৰ বিৰুদ্ধে আপত্তিজনক ফেচবুক পোষ্ট কৰি পৰিৱেশ বিনষ্ট কৰিব দিয়া নহ'ব বুলি দাবী উত্থাপন কৰিছে আৰু জনাইছে আপত্তিজনক ফেচবুক পোষ্টৰ জৰিয়তে হাতাম পুৰুষীয়া সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰিছে দুৰ্বৃত্তই আৰু ইয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত 100খনতকৈ অধিক এজাহাৰ দাখিল কৰা হৈছে। কিন্তু তথাপিও চৰকাৰে বা গৃহ বিভাগে কৰায়ত্ব কৰা নাই দোষীক এই বুলি মন্তব্য কৰিছে। গৃহ বিভাগ আৰু চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে আমছুৱে এনেধৰণে মন্তব্য কৰিছে আৰু আমছুৱে জনাইছে চৰকাৰ আৰু প্ৰশাসনৰ বিৰুদ্ধে সৰব হৈ শিঙিমাৰীত আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। আমছুৰ দাবী আপত্তিজনক ফেচবুক পোষ্ট কৰা অপমানকাৰীসকলক উচিত শাস্তি দিয়ক চৰকাৰে এনেধৰণে মন্তব্য কৰিছে আৰু ৰূপৈয়াতৰ শিঙিমাৰীত এনেধৰণে আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। মানৱ শৃংখলৰ আচলতে তেওঁলোকে মন্তব্য কৰিছে সামাজিক মাধ্যমত হজৰত মুহাম্মদক লৈ যে আপত্তিজনক মন্তব্য কৰিছিল আৰু সেই আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে প্ৰতিবাদ হৈ আছে আৰু তাৰ মাজতে আজি আমছুৱে প্ৰতিবাদ সাব্যস্ত কৰিছে। অপমানকাৰীক তৎক্ষণাৎ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে আমছুৱে। কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত ঘণ্টাজোৰা প্ৰতিবাদী কাৰ্যসূচী দেখিবলৈ পোৱা গৈছে আৰু সম্প্ৰীতিৰ বিনষ্ট কৰাৰ অপচেষ্টা কৰিছে। হজৰত মুহাম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি সম্প্ৰীতি নষ্ট হাতাম পুৰুষীয়া যি সম্প্ৰীতি আছে এনাজৰী আছে সেই এনাজৰী ভাঙিব চেষ্টা কৰিছে এই বুলি মন্তব্য কৰিছে। দোষীক গ্ৰেপ্তাৰ নকৰিলে গণ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে আমছুৱে। আমাৰ হাতত মন্তব্য আছে, মই মন্তব্য শুনাবলৈ চেষ্টা কৰিম। ইউনিয়ন কলিয়াবৰ জিলা সমিতিৰ উদ্যোগত একঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী হাতত লৈছোঁ আৰু এই মানৱ শৃংখল কাৰ্যসূচী হাতত লোৱাৰ কাৰণটো দুটা কাৰণ। এটা কাৰণ হৈছে সাম্প্ৰদায়িক মন্তব্যৰে অসমত পৰিস্থিতি বিনষ্ট কৰিব বিচৰা কিছু ব্যক্তিৰ বিৰুদ্ধে, আনটো হৈছে ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰাত ব্যৰ্থ হোৱা গৃহ বিভাগ আৰু চৰকাৰৰ বিৰুদ্ধে তেওঁলোকৰ সজাগ কৰিবলৈ এই দুটা আছে। তো চাওক আপোনালোকে হজৰত মুহাম্মদ মুস্তাফা সাল্লাল্লাহু আলাইহি সাল্লাম আমাৰ যিমান ইছলাম ধৰ্মী লোক আছে বিশ্বত, অসম নহয় ভাৰত নহয় গোটেই বিশ্বৰ আদৰ্শতে সেইজন ব্যক্তি যিজন ব্যক্তিৰ বিষয়ে আমি সৰুতে পঢ়িছিলোঁ স্কুলত, তাত কোনো ধৰ্মৰ কথা নাই। হিন্দু
মুছলমান সকলো ধৰ্মৰ মানুহে তেওঁৰ বিষয়ে পঢ়িছে। হজৰত মহম্মদ মুস্তাফা ছাল্লাল্লাহু বিৰুদ্ধে কিছুমান ব্যক্তিয়ে, নামবিলাক নকওঁ, কিছুমান ব্যক্তিয়ে সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ মন্তব্য কৰি পৰিৱেশটো বিনষ্ট কৰিব বিচাৰিছে। হাতামপুৰহীয়া শান্তি সম্প্ৰীতি ভাঙিবলৈ তেওঁলোকে এটা অপচেষ্টা চলাইছে। গতিকে আৰু 100তকৈ ওপৰত গোটেই অসমত এতিয়ালৈকে এজাহাৰ দিয়া হৈছে। তাৰ পিছতো কিন্তু সেই ব্যক্তিসকলৰ এজনকো এতিয়ালৈকে গৃহ বিভাগে কৰায়ত্ব কৰিব পৰা নাই। ইয়াৰ পৰা এই কথাটোৱে প্ৰমাণিত হয় যে গৃহ বিভাগ আৰু চৰকাৰ চূড়ান্তভাৱে ব্যৰ্থ হৈছে। কাৰণ চৰকাৰ আৰু প্ৰশাসনক আমি অনুৰোধ জনাব খুজিছো, এতিয়াও সময় উকলি যোৱা নাই, দোষীক মানে কৰায়ত্ব কৰি এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে, যে অনাগত দিনত এনেকুৱা ধৰণৰ মন্তব্য কৰাৰ বাবে যাতে কোনেও এনেকুৱা ধৰণৰ দুঃসাহস কৰিব নোৱাৰে। আমি প্ৰশাসন আৰু চৰকাৰক পুনৰবাৰ অনুৰোধ জনাইছো, পৰিস্থিতি কণ্ট্ৰললৈ আনক, নহলে কিন্তু অসমৰ 1.5 কোটি মুছলমান কিন্তু মনে মনে নাথাকে। 1.5 কোটি মুছলমান যেতিয়া ৰাজপথত ওলাই আহিব, তেতিয়া কিন্তু মানুহক প্ৰশাসনে আৰু চৰকাৰে দোষাৰোপ কৰি একো লাভ নহব, তেতিয়া কিন্তু স্তব্ধ হৈ যাব। আমি এতিয়াও অনুৰোধ জনাইছো, এতিয়াও সময় উকলি যোৱা নাই, তেওঁলোকে এৰেষ্ট কৰি এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰক। আৰু এইকেইদিন ধৰি আপোনালোকে দেখিছে যে বিভিন্ন ধৰণৰ অপৰাধমূলক কাম, সেয়া ড্ৰাগছ হওক, ভাং হওক, মদ হওক, জুৱা হওক, বিভিন্ন ধৰণৰ কাৰ্যসূচীয়ে কিন্তু এটা মূৰ দাঙি থিয় হ'বলৈ চেষ্টা কৰি আছে। বিভিন্ন ক্ষেত্ৰত এতিয়া যি অপৰাধবিলাক নাইকিয়া হৈ গৈছিল, এতিয়া আকৌ সেই লাহে লাহে অপৰাধবিলাক কিন্তু মানে আকৌ সেই উজ্জীৱিত হোৱাৰ এটা প্ৰৱণতা মানুহৰ মাজত আহি পৰিছে। গতিকে আমি প্ৰশাসনক সেই 2 নম্বৰ অপশ্যন হেৰিটো আছে আমাৰ, যে পৰিস্থিতিটো কণ্ট্ৰললৈ আনক, ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰক, ধৰ্মৰ ভিত্তিত যে অপৰাধীসকলক চিনাক্ত কৰা হয়, এই বস্তুবিলাক বন্ধ হ'ব। হিৰেন হিন্দু নামৰ এজন যুৱকে যিহেতু হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বিৰুদ্ধে তেওঁ বেয়া ধৰণে মন্তব্য কৰিছিলে সামাজিক মাধ্যমত, আৰু দেখা গৈছে সামাজিক মাধ্যমৰ যোগেদি হিৰেন হিন্দু অসমে ক্ষমা বিচাৰিছে, এই সন্দৰ্ভত কি হ'ব? সেই ব্যক্তিজনৰ নামটো আমি মুখত আনিব বিচৰা নাই। সেইসকল কেনেকুৱা মানুহ, তেওঁ কি আচলতে ভূপেন হাজৰিকাই কৈ গৈছিল যে মোৰ আইক ভাল পাওঁ বুলিলে জানো আনৰ আইক ঘিণ কৰাটো বুজায়। তেওঁ তেওঁৰ ধৰ্ম পালন কৰক, আনৰ ধৰ্মক যে গালি পাৰি তেওঁ খুব ধৰ্মীয় হৈ যাব পাৰে, সেই কথাটো কিন্তু খুব সম্ভৱ আমি নাজানো। তেওঁলোকৰ ধৰ্মটো কিন্তু চাগে নাই সেই ধৰণৰ কথা, যে এনেকুৱা ধৰণৰ হেড স্পিচ আপুনি দিয়ক পয়গম্বৰৰ ওপৰত। সেই মানুহজনক হিন্দু সমাজেও কিন্তু ভাল পোৱা নাই। তেওঁ ইতিমধ্যে মানে একাষৰীয়া হৈ যোৱাৰ নিচিনা হৈছে। তেওঁক কি কৈছে নাকৈছে, ক্ষমা খুজিছে নে নাই আমি নাজানো, আমি এতিয়ালৈকে গম পোৱা নাই। এই ক্ষমা খুজিছে যদি কি কথা, কিন্তু প্ৰশাসনে সেই বস্তুটো চাব লাগিব যে তেওঁক এৰেষ্ট কৰিব লাগে নে নাই। আমি 100ৰ ওপৰত FIR দিছো। আপুনি কোৱা সেই ব্যক্তিজন আৰু কেইজনমান আছে, আমি স্ক্ৰীনশ্বট আৰু লিংকবিলাক দি পেলাই আমি এজাহাৰ দিছো। এই ব্যক্তিসকলক এৰেষ্ট কৰি এটা দৃষ্টান্তমূলক শাস্তিৰ ব্যৱস্থা কৰিব লাগে।